20 তাৰিখে নামৰূপৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব। এতিয়া কথা হ'ল বিজেপিয়ে মিটিং পাতিবৰ কাৰণে নামৰূপতকৈ আৰু বেলেগ আৰু জাগা নাছিল নেকি? যে খেতি পথাৰ তহিলং কৰি শিল বালি পেলাই ৰাস্তা বনাইকে মিটিং আয়োজন কৰিবলগীয়া হ'ল। বিজেপিৰ মিটিংখন হ'ব দিনটোৰ কাৰণে। এতিয়া এদিনৰ কাৰণে নামৰূপতকৈ আৰু বেলেগ জাগা নাছিল নেকি যে গোটেই পথাৰখন মানে শেষ কৰি পেলালে? নামৰূপত মোদী ডাঙৰীয়া আহিব, এইটো কোনো বিৰোধিতা কৰিবলগীয়া একো নাই। কিন্তু 2-3 ঘণ্টাৰ বা বেছিৰ বেছি 4-5 ঘণ্টাৰ এখন মিটিঙৰ কাৰণে পথাৰখন যে মানে শেষ কৰি পেলালে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। এতিয়া মেইন কথা হ'ল যে মিটিং শেষ হোৱাৰ পাছত যিবিলাক শিল বালি পেলাই পথাৰখন নষ্ট কৰিলে, সেইবিলাক ৰিপ্লেচ কৰি অঁতৰাই দিয়া হ'বনে নহয়? আৰু এই পথাৰখনত নেক্সট বছৰ মানে খেতি কৰিব পৰা হ'বনে নহয়? যিকেইজন অফিচাৰে গৈ তাত এই কামটো কৰাইছিল, এজনী আইতাই ইয়াৰ বিৰোধিতা কৰি ক'বলগীয়া হৈছে যে আপোনালোকে মাকৰ পেটৰ পৰা জন্ম হৈছে নে আপোনালোকে ক'ৰ পৰা আহিছে? আপুনি মাকৰ পেটৰ পৰা জন্ম লৈছিলে নে কোনোবা দৈত্যৰ পেটৰ পৰা জন্ম লৈছিলে? আপুনিতো নিজে কৈছিলে